আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আপোনালোকৰ বিষয়ববীয়াই এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত মৰ্মে হয়তো আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে অহা নিৰ্বাচনত তেখেতসকলে হয়তো সেইখিনি কাৰ্যকাৰী গ্ৰহণ কৰিব পাৰে আৰু সেইবাবে তেখেতসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে আহ্বান জনাইছে বা তেখেতসকলৰ লগত আলোচনাত মিলিত হৈও সেইসকল বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ কোনো সমাধানৰ সুসূত্ৰ এতিয়ালৈকে ওলোৱা নাই আৰু সেই বিষয়ে তেখেতসকলে আমাৰ অসমৰ ৰাইজক অৱগত কৰিছে আৰু সেয়ে বিজেপি চৰকাৰৰ বিৰোধীৰ হয়তো তেখেতসকলে অহা আগন্তুক নিৰ্বাচনত হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নিউজ পেপাৰ লিখিছে নিৰ্বাচনত বিজেপিৰ বিৰোধী স্থিতি লোৱাৰ হুংকাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰী অহা যিটো আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ আৰু বিজেপিৰ বিৰোধী হয়তো স্থিতি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীয়ে ইয়াত লিখিছে ৰাইজৰ অপাৰিকৃত শিক্ষা অনুষ্ঠান কৰ্মৰত শিক্ষা কৰ্মচাৰী দীৰ্ঘদিনীয়া সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰাৰ্থনা বঞ্চনা কৰি অহা তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাই আৰু বিনা বেতনে 20-30 বছৰ শিক্ষকতা কৰি অহা শিক্ষক কৰ্মচাৰীৰ লগতেই 2013-21 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত মুঠ 19,527 গৰাকী শিক্ষক কৰ্মচাৰী চাকৰি প্ৰাধিকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে আশ্বাস আৰু প্ৰতিশ্ৰুতি দিও আজি কোভিড কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত সৰব হৈ পৰিছে শিক্ষক সংস্থাটোৱে নিশ্চয়কৈ আপোনালোকে গম পায় যে 2013 আৰু 21 চনত আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক প্ৰাধিকৰণ কৰা হৈছিল কিন্তু সেই প্ৰাধিকৰণতো আমাৰ 19,527 গৰাকী শিক্ষক কৰ্মচাৰী পদ প্ৰাধিকৰণ কৰা নহ'ল আৰু সেই 19,527 গৰাকী পদ প্ৰাধিকৰণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ বিষয়ববীয়াক আশ্বাস প্ৰদান কৰিও কিন্তু আজি পৰ্যন্ত তেখেতসকলে এইখিনি এই প্ৰাধিকৰণ নকৰাত তেখেতসকলে খুব উজাৰিছে আৰু সেয়ে তেখেতসকলে সেইখিনি হয়তো অহা আগন্তুক নিৰ্বাচনত আমাৰ চৰকাৰ বিৰোধী কাৰ্যসূচী হয়তো হাতত ল'ব পাৰে আৰু ইয়াৰ পাছতে লিখিছে যে এই সংক্ৰান্তত সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে 2016 চনৰ বিজেপি নিৰ্বাচনী ইস্তাহাৰত বেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহ প্ৰাধিকৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু তদুপৰি শদিয়াৰ পৰা দুবৰীলৈকে নিৰ্বাচনী সভাসমূহৰ ভাষণত ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাধিকৰণৰ প্ৰতিশ্ৰুতি দিছিল আৰু 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী শিক্ষক সন্থাৰ সৈতে হোৱা আলোচনাত 2017-18 চনৰ আইন 2017-18 চনৰ পদ প্ৰাধিকৰণৰ আইন সংশোধন কৰি এই শিক্ষা অনুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি প্ৰাধিকৰণ কৰিব বুলি দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতি পাহৰিলে বুলি আক্ষেপ কৰি সংস্থাৰ সভাপতিগৰাকীয়ে নিশ্চয়কৈ আমাৰ যিহেতু 2022 চনৰ 20 অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰীৰ লগত আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰী এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক আশ্বাস প্ৰদান কৰিছিলে যে 2017 আৰু 18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধন কৰি তেখেতসকলৰ পদবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব বুলি তেখেতসকলক আশ্বাস প্ৰদান কৰিও কিন্তু আজি কোভিড তেখেতসকলে সেইখিনি কাৰ্যকাৰী নকৰিলে বুলি তেখেতসকলে ইয়াত উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে লিখিছে 2006 চনৰ 1 জানুৱাৰী পূৰ্বে স্থাপিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় 2,319 খন শিক্ষা অনুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু 2013 আৰু 21 চনৰ প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীক দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে কিয় পাহৰিলে বুলি সংস্থাৰ নেতৃত্বই প্ৰশ্ন কৰে যিহেতু 2006 চনৰ 1 জানুৱাৰী পূৰ্বে স্থাপিত আমাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় 2,319 খন শিক্ষা অনুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু 2013 আৰু 21 চনত বঞ্চিত আমাৰ পদ প্ৰভিঞ্চিয়েলাইজ পৰা বঞ্চিত আমাৰ শিক্ষক কৰ্মচাৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰী আজি কিয় পাহৰিছে বুলি তেখেতসকলে সেইখিনি দাবী উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে লিখিছে যে সভাপতি বৰাই কৈছে যে চৰকাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি শীঘ্ৰে বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ ন্যায্য দাবী পূৰণ কৰক নহ'লে সেই চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজী বুদ্ধিজীৱী মহল আৰু বেঞ্চাৰ শিক্ষকসকলৰ দৃষ্টিত এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈ থাকিব বুলি তেখেতসকলে সেইখিনি কথা কয় যিহেতু মাননীয় মুখ্যমন্ত্ৰী আশ্বাস প্ৰদান কৰি তেখেতসকলে আজি পৰ্যন্ত সেইখিনি নকৰাত তেখেতসকলে খুব উজাৰিছে আৰু সেয়ে তেখেতসকলে কৈছে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী হয়তো তেখেতসকলে সেইখিনি কাৰ্যকাৰী নহ'লে
তেখেতসকলক সৰ্বকাৰৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'ব বুলি তেখেতসকলে জানিব দিয়ে আৰু ইয়াৰ পাছতে কৈছে যে সংস্থাই ন্যায্য প্ৰাপ্তিৰ হকে বিভিন্ন সময়ত আবেদন নিবেদন গণতান্ত্ৰিক আন্দোলন কৰাৰ পাছতো বেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ প্ৰাধিকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তুচ্ছ-তাচ্ছিল্য কৰা কাৰ্যকো তীব্ৰ বিৰোধিতা কৰে আৰু বৰাই কয় যে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন অসমৰ ৰাইজক শিক্ষকসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই আৰু গণতান্ত্ৰিকভাৱে ন্যায্য প্ৰাপ্যৰ বাবে জনাই অহা দাবীকো চৰকাৰে বেঙুচালি কৰি আহিছে আৰু প্ৰাধিকৰণৰ সমস্যাটো ধৰি অন্যান্য দাবীসমূহ পূৰণ নহ'লে লোকসভা নিৰ্বাচনত সদৌ অসম অপাৰিকিত শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত সমগ্ৰ শিক্ষক সমাজ আৰু পৰিয়াল আৰু অভিভাৱকে বিজেপি বিৰোধী অৱস্থান গ্ৰহণৰ হুংকাৰ দিয়া সংস্থাৰ নেতৃত্বই নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ তেখেতসকলে ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ বেঞ্চাৰ স্কুলৰ যিসকল শিক্ষক কৰ্মচাৰী এই পদ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই তেখেতসকলক যদিহে পদ প্ৰভিঞ্চিয়েলাইজ নকৰে বা তেখেতসকলৰ দাবীবিলাক অতি সোনকালে যদি পূৰণ নকৰে তেনেহ'লে আগন্তুক লোকসভাত আমাৰ অপাৰিকিত শিক্ষক কৰ্মচাৰীকে আদি কৰি তেখেতসকলৰ পৰিয়ালবৰ্গকে আদি কৰি আমাৰ শিক্ষক সমাজে হয়তো আমাৰ চৰকাৰী বিৰোধী হয়তো কাৰ্যসূচী হাতত ল'ব বুলি তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ আমাৰ বিজেপি বিৰোধী কাৰ্যসূচী হয়তো গ্ৰহণ কৰোৱাৰ সিদ্ধান্তও ল'ব পাৰে বুলি তেখেতসকলে ইয়াত জানিবলৈ দিছে নিশ্চয়কৈ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি কি হ'ব পাহৰিছে সেয়া এটা ৰহস্যৰ বিষয় দিয়ে যিহেতু তেখেতসকলক 2022 চনৰ 20 অক্টোবৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত অপাৰিকিত শিক্ষক কৰ্মচাৰী বিষয়ববীয়াসকলৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ 2017 আৰু 18 চনৰ যিটো প্ৰাধিকৰণ আইন 2017 আৰু 18 চনৰ প্ৰাধিকৰণ আইনখন সংশোধন কৰি আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ পদবিলাক পদ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব বুলি তেখেতসকলক আশ্বাস প্ৰদান কৰাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী আজি পাহৰিছে বুলি তেখেতসকলে দাবী জনাইছে আৰু সেয়ে তেখেতসকলে যদিহে অতি সোনকালে আমাৰ সেইসকল বেঞ্চাৰ শিক্ষক কৰ্মচাৰীৰ যিখিনি পদ প্ৰভিঞ্চিয়েলাইজ আইন আছে 2017 আৰু 18 চনৰ প্ৰাধিকৰণ আইন সেইখিনি আইনখন সংশোধন কৰি তেখেতসকলৰ পদবিলাক যদি অতি সোনকালে যদি পদ প্ৰভিঞ্চিয়েলাইজ নকৰে বা তেখেতসকলৰ সমস্যাটো সমাধান কৰাৰ কোনো সিদ্ধান্ত নলয় তেনেহ'লে নিশ্চয়কৈ আমাৰ আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ আৰু সেইসকল শিক্ষক কৰ্মচাৰী হয়তো বিজেপি বিৰোধী কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেখেতসকলে ইয়াত জানিবলৈ দিছে আৰু সেই মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ আপোনালোকে যেন অতি সোনকালে আমাৰ সেইসকল বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাটো সমাধান কৰাৰ অতি সোনকালে এটা পদ বাছি লওক বা 2017 আৰু 18 চনৰ যিখিনি প্ৰভিঞ্চিয়েলাইজ আইন সেইখিনি সংশোধন কৰি তেখেতসকলৰ সমস্যাখিনি যেন সমাধান কৰক সেই আশা ৰাখিছোঁ আৰু আজিৰ ভিডিঅ'টো প্ৰত্যেকেই যাতে নেকি পায় সেয়ে নিশ্চয়কৈ আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম